মাধ্যমিক বিদ্যালয়ত আজিৰ এই পবিত্ৰ ক্ষণত অনুষ্ঠিত হোৱা স্মৃতিগ্ৰন্থ উন্মোচন সভাৰ সন্মানীয় সভাপতি মহোদয়, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উন্মোচকৰ গধুৰ দায়িত্ব পালন কৰিবলৈ অহা শ্ৰদ্ধাৰ পৰমানন্দ সোণোৱাল ছাৰ, আমাৰ মঞ্চত আসন গ্ৰহণ কৰি থকা বিশিষ্ট 25 বৰ্ষ সদৌ উত্তৰ ধেমাজি বিষ্ণুপুৰবাসী ৰাইজে এটা সপোন পুহি ৰাখিছিল যে জামুগুৰি পাঁচালি ৰঙালী বিহু সন্মিলনখনে সোণালী জয়ন্তী অতিক্ৰম কৰিব আৰু উলহ মালহেৰে তেওঁলোকে সোণালী জয়ন্তী উদযাপন কৰিব। আৰু সেই অনুসৰি কেইবাখনো বৃহৎ বৃহৎ ৰাজহুৱা সভাত এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাজনৈতিক গ্ৰন্থ প্ৰকাশৰ দিহা কৰিছিল। আৰু সেই অনুসৰি 2025 চনৰ 9 মাৰ্চ তাৰিখে এখন বিশাল ৰাজহুৱা সভাত আমাক সম্পাদকৰ গুৰু দায়িত্ব অৰ্পণ কৰিছিল। লগতে কিশোৰ ফুকনদেৱক সভাপতি হিচাপে মূল কমিটিখন গঠন কৰা হৈছিল, সম্পাদকীয় কমিটিখন। ইয়াৰ পিছত যেহেতু এই অনুষ্ঠানৰ যথেষ্ট গধুৰ দায়িত্ব আছে, যে গোটেই অঞ্চলটোৰ ইতিহাস বুটলিব লাগিব, তথ্য সমৃদ্ধ হ'ব লাগিব, লগতে ভৱিষ্যতলৈ ৰূপৰেখা বহাই যাব লাগিব। সেই কথা আগত ৰাখি যাতে এখন পূৰ্ণাংগ কমিটি গঠন কৰিব পাৰে তাৰ কাৰণে আমি আবেদন কৰিছিলোঁ। আৰু সেই অনুসৰি পৰৱৰ্তী সময়ত আমাৰ হৰেণ কপ্তাকক আৰু এজন যুটীয়া সম্পাদক হিচাপে নিয়োগ কৰিছিল। আৰু কেইবাজনো আমাৰ সদস্য বিন্তু দাস, অসীম হাজৰিকা, ভাৰ্গৱ বৰা, ভাৰ্গৱ কলিতা এনেধৰণে তেওঁলোকক সংযোগ কৰি এখন স্মৃতিগ্ৰন্থ সমিতি স্থাপন কৰা হৈছিল। প্ৰফুল্ল হাজৰিকা মোৰ নাম ল'বই লাগিব, যি আমাৰ পৰ্যবেক্ষকৰ দায়িত্ব আছিল নৱ শইকীয়া, তেখেতলোক দুজনৰ ছত্ৰছায়া আমাৰ এই কমিটিখন গঠন হৈছিল। আমাৰ এই স্মৃতিগ্ৰন্থ সমিতিখনক আমাৰ মূল সমিতিৰ বিষয়ববীয়াসকলে প্ৰতিটো ক্ষেত্ৰতে আমাক সহযোগ আগবঢ়াইছিল। তেখেতসকলে কেনেধৰণে এই কাৰ্যসূচী এই দলিলখন ভৱিষ্যতলৈ আমি বনাব পাৰোঁ, প্ৰস্তুত কৰিব পাৰোঁ, তাৰ কাৰণে আমাক বহুমূলীয়া পৰামৰ্শ প্ৰদান কৰিছিল। আৰু সভাপতি সম্পাদককে প্ৰমুখ কৰি অতি শ্ৰদ্ধাৰ উদ্যোক্তাসকল, ছাত্ৰ ছাত্ৰীসকল, এই অঞ্চলৰ ৰাইজ সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। লগতে অসমীয়া নতুন বছৰৰ শুভকামনা জনাইছোঁ। এই অঞ্চল ধেমাজিবাসীৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল, বিষ্ণুপুৰ অঞ্চল। আজি যথেষ্ট পৰিমাণে ধেমাজিখন ডেভেলপ হোৱাৰ লগে লগে এই অঞ্চলটো যথেষ্ট পৰিমাণে ডেভেলপ হৈছে। আমি অতি আনন্দিত হৈছোঁ। এটা সময় আছিল এই অঞ্চলটো অতি পিছপৰা আছিল, কিন্তু আজিৰ তাৰিখত এই অঞ্চলত এখন ইঞ্জিনিয়াৰিং কলেজ, এখন BEd কলেজকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানে এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো এই অঞ্চলে যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে। আৰু আমি দেখিছোঁ যে এই বিহু কমিটিৰ লগতো এই অঞ্চলৰ বহুকেইজন গণ্য মান্য ব্যক্তি জড়িত হৈ আছে। এই বিহু সন্মিলনখনি আৰম্ভ কৰিছে আৰু সেই সময়ৰ পৰা আজি তাৰিখলৈকে অসম আন্দোলনৰ সময়ত এবাৰমান, কৰোনাৰ সময়ত এবাৰমান বিহু সন্মিলন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ক্ৰমাগতভাৱে
এই অঞ্চলৰ ৰাইজে সুন্দৰভাৱে এই বিহুখনি অনুষ্ঠিত কৰি আহিছে। আমি নৱকৃষ্ণ বৰা আৰু হৰেণ সপ্তাক দুয়োগৰাকীয়ে এটা স্মৃতি গ্ৰন্থখনি সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছে। ইতিমধ্যে নৱকৃষ্ণ বৰা ডাঙৰীয়াই কৈ গৈছে যে স্মৃতি গ্ৰন্থখনিত এই অঞ্চলৰ ইতিহাস, এই অঞ্চলৰ শিক্ষা সংস্কৃতি, বিহু সম্পৰ্কীয় লেখা আৰু লগতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ লেখা মেলা ইয়াত সংযুক্ত কৰি সৰ্বাংগ সুন্দৰভাৱে এই স্মৃতি গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে। গতিকে আজি এই মুহূৰ্তত মই এই স্মৃতি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ল'লোঁ বুলি মই ঘোষণা কৰিছোঁ আৰু মই আশা ৰাখিছোঁ এই স্মৃতি গ্ৰন্থখনিয়ে এই অঞ্চলৰ শিক্ষা সংস্কৃতিকে আদি কৰি সকলো দিশ যিহেতু সামৰি পেলাই এখন প্ৰকাশ কৰি উলিয়াইছে, এই স্মৃতি গ্ৰন্থখনি এই অঞ্চলৰ এখন ইতিহাসৰ দলিল হিচাপে প্ৰতিষ্ঠিত হ'ব। মই আমাৰ বাইদেউক দেখিছোঁ যে দুটামান কথা মই ক'ব খুজিছোঁ যে বিহু সম্পৰ্কীয় বিশেষকৈ এটা সময়ৰ এই গছৰ তলৰ বিহু, পথাৰৰ বিহু আহি মঞ্চলৈ আহি আৰু লগে লগে সমাজৰ পৰিৱৰ্তনৰ লগে লগে বিহুৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন আহিল বিভিন্ন দিশত। আজি নতুন প্ৰজন্মই যি বিহু দেখিছে, আমাৰ বিহুৰ হয়তো কিছু পৰিমাণে বেলেগ আছে, তাৰ আগৰ প্ৰজন্মৰ বিহু হয়তো কিছু কিছু ক্ষেত্ৰত পৰিৱৰ্তন কিছু বেলেগ আছে, কিন্তু সময়ৰ লগে লগে এই বিহুৰো যথেষ্ট পৰিমাণে সাল সলনি হ'বলৈ আৰম্ভ কৰিলে। এটা সময় আছিল আমি যেতিয়া গৰু গা ধুৱাবলৈ গৈছিলোঁ, গোটেই গাঁৱৰ ৰাইজ একেলগে গৈ আমি নদীত গৈ পেলাই গা ধুৱাইছিলোঁ, কিন্তু আজি সেই পৰিৱেশ নাই। মই নিজেই এইবাৰ গাঁৱত গৈ পেলাই বাল্টি লৈ পেলাই এবাৰ বিহুত গৰু গা ধুৱাব লগা পৰিৱেশ এটা ৰচনা হৈছে। এইকাৰণে যে গাঁৱত গৰু নাইকিয়া হ'ল, গৰুৰ ঠাইত ট্ৰেক্টৰে স্থান ল'লে, গাঁৱৰ নদীবিলাক শুকাই গ'ল, পৰিৱেশৰ সময়ৰ লগে লগে এইবিলাক বিহুৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিল। গতিকে এই পৰিৱৰ্তনটোৱে অৱশ্যভাৱী, কিন্তু আমি ইয়াৰ লগে লগে আমি এটা কথাও গুৰুত্ব প্ৰদান কৰিব লাগিব, সেইটো হ'ল যে পৰিৱৰ্তনে যাতে আমাৰ বিহুৰ স্বকীয় ঐতিহ্য, সেই ঐতিহ্য যাতে প্ৰভাৱ নেপেলায়। বিহুৰ এই ঐতিহ্যটো বজাই ৰাখি পৰিৱৰ্তনকো আমি আঁকোৱালি লৈ বিহুৰ ঐতিহ্যকো আমি যাতে বজাই ৰাখিব পাৰোঁ, তেনে এটা পৰিৱেশ আমি জ্যেষ্ঠজনেই বজাই ৰাখিব লাগিব। আপোনালোকে জানি সুখী হ'ব যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইতিমধ্যে